কল ডিটেইলছক লৈ আজব কাণ্ড কল ডিটেইলছ উলিয়ালে টেলিকম কোম্পানীত কৰ্মৰত যুৱকে শ্বেয়াৰ কৰিলে হোৱাটছআপ গ্ৰুপত ঘটনাক লৈ সংকটত চিপাঝাৰৰ এজন যুৱক কল ডিটেইলছক কেন্দ্ৰ কৰি সংকটত পৰিছে চিপাঝাৰৰ এজন যুৱক চিপাঝাৰৰ সাতখলিত নিৰ্মিত এখন মাদ্ৰাছাৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰিছিল আশৰাফুল হক নামৰ যুৱকজনে পৰৱৰ্তী সময়ত টেলিকম কোম্পানীত কৰ্মৰত সেলিম আহমেদ নামৰ যুৱকজনে আশৰাফুলৰ কল ডিটেইলছ উলিয়াই তেওঁ কল ডিটেইলছ শ্বেয়াৰ কৰে এটা হোৱাটছআপ গ্ৰুপত যুৱকজনৰ এই নীতি বিৰুদ্ধ কাৰ্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সৰ্বত্ৰ কেনেকৈ এই ঘটনা সংঘটিত হল শুনক ভুক্তভোগীৰ মুখেৰে দৰং জিলাৰ চিপাঝাৰৰ সাতখলিৰ সেলিম আহমেদ নাম জেহাদী সেলিম আহমেদ তেওঁৰ পিতৃ হৈছে জেহাদী চাহাবুদ্দিন আহমেদ এই সেলিম আহমেদে জিঅ'ত ৰিলায়েন্স ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ কোম্পানীত কাম কৰিছিল গুৱাহাটীত নে ক'ত নাজানো মই জিঅ' টেলিকমত তেওঁ কল চেণ্টাৰত কাম কৰিছিলে মষ্ট প্ৰবেবলি তাৰপিছত তেওঁ তাৰ পৰা আহি আকৌ ভাৰতী ইনফাৰটেল বা এয়াৰটেল ইণ্ডিয়াত কাম কৰি আছে তেওঁৰ ভূমিকাটো হ'ল তেওঁ এই জেহাদীজনে এই টেলিকম কোম্পানীটোত কাম কৰাৰ সুযোগত এতিয়া মই সেই সাতখলিৰ দৰং জিলা চিপাঝাৰৰ সাতখলিৰ যিখন মাদ্ৰাছাৰ বিৰুদ্ধে মাত মাতিছিলোঁ যে সেই মাদ্ৰাছাখনত বাহিৰৰ পৰা টকা আহিছে বা ইমান পঞ্চতাৰকা হোটেল সদৃশ মানে আপোনাৰ 5 ষ্টাৰ হোটেল সদৃশ মানে G+4 বিল্ডিং এটা যেতিয়া নিৰ্মাণ কৰিছিল তাৰ বিৰোধিতা মই কৰিছিলোঁ আৰু তেতিয়াই প্ৰশাসনৰ দৃষ্টিগোচৰ হৈছিল বা সেইটোৰ ক্ষেত্ৰত তদন্ত চলি আছে এতিয়া মই কোন মানুহৰ লগত মোৰ নাম্বাৰৰ পৰা মই কথা পাতোঁ মোৰ জিঅ' নাম্বাৰ এটা আছে এই ব্যক্তিজনে সেলিম আহমেদ নামৰ জেহাদীজনে মোৰ তথ্যটো লৈছে মানে কল ডিটেইলছ মই ক'ত ফোন কৰিছোঁ কোন ব্যক্তিৰ লগত কোনটো নাম্বাৰত কিমান কথা পাতিছোঁ এই সকলোবিলাক সেই সাতখলিৰ জেহাদী ঘাটিৰ এটা হোৱাটছআপ গ্ৰুপ আছে জেহাদীবিলাকৰ মাজত মানে কোন সময়ত কি এক্টিভিটি তেওঁলোকৰ থাকিব বা কোনোবা পুলিচ যদি সোমায় সেই গাঁওখনত তেতিয়া তেওঁলোকে হোৱাটছআপ গ্ৰুপত মেছেজ দিয়ে বা কোনোবা ধৰি লৈছোঁ সন্দেহ হৈছে বোলে এইজন মানুহ কোন লাইনৰ মানুহ কি লাইনৰ মানুহ তেতিয়া হোৱাটছআপ গ্ৰুপত মেছেজ দি গোটেই মানুহবিলাক একগোট খুৱায় বা মাদ্ৰাছাখন পহৰা দি ৰাখি তেওঁলোকে জেহাদীৰ কাৰ্যকলাপ চলাইছিল ৰাতি বা অস্ত্ৰ প্ৰশিক্ষণ দিছিল সেই গ্ৰুপটোত শ্বেয়াৰ কৰিছিলে তাৰ পৰা মোৰ এজন বন্ধু মানুহে মোক সেই স্ক্ৰীনশ্বটটো মোক দিছিলে কিন্তু সেই বন্ধুজনৰ নাম মই প্ৰকাশ কৰিব নোৱাৰোঁ এতিয়া তেওঁৰ স্ক্ৰীনশ্বটটো মোৰ তাত অহা কোনোবাই হয়তো মেছেজ দিওঁতে লগালগ দেখা পায় তেওঁৰ মোবাইলটো ভাঙি দিছিলে বিভিন্ন ধৰণৰ ব্যক্তি বা কোনোবা ব্যক্তি যাৰে মন যায় যাৰে নাম্বাৰ পায় মোৰ লগত যোনে কথা পাতিছিলে সেই ব্যক্তিজনৰ নাম্বাৰটোৰো কল ডিটেইলছ উলিয়াই যে এইজন ব্যক্তি কাৰ লগত কথা পাতিছিলে এইবিলাক তেওঁ এটা আইনৰ মানে এইটো ডাঙৰ ক্ৰাইম কৰিছে আইন বিৰোধী কাম কৰিছে এতিয়া চাওক আজি কিছুদিন আগত এজন জেহাদী IITত পঢ়ি থকা ল'ৰা হাজোৰ ফালৰ নেকি তাত ধৰিছিলে STFে এতিয়া এইজন জেহাদী আকৌ টেলিকমত সোমাইছে জেহাদী ক'ত নাই এতিয়া সিহঁতৰ জেহাদী অসম পুলিচত আছে জেহাদী মুজাহিদুল ইছলাম তেওঁ অসম পুলিচত জেহাদী আছে মইতো আৰু বহুত জেহাদী পুলিচৰ বা বেলেগ অইন ডিপাৰ্টমেণ্টতো কাম কৰা জেহাদী মই বহুতৰ নাম কৈছিলোঁ এতিয়া নতুনকৈ এইজন সেলিম আহমেদ এই যুৱকজনে জেহাদী কাৰ্যকলাপ চলাই আছে টেলিকমৰ জৰিয়তে সেই তাক চাকৰি কৰাৰ হয়তো কম দৰমহাতে চাকৰি কৰিছে কিমান দৰমহা মই নাজানো কিন্তু ইয়াৰ পৰা তেওঁ সেই যিবিলাক মাষ্টাৰ মাইণ্ড যিবিলাকে দিনে নিশাই ভাৰত বিৰোধী কাৰ্যকলাপত জড়িত হৈ থাকে সেই মাষ্টাৰ মাইণ্ডসকলক তথ্য যোগান ধৰে তে মই ইয়াৰ জৰিয়তে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় DGP মহোদয়ক মই অনুৰোধ জনাইছোঁ যে এই ব্যক্তি মই দিছপুৰ থানাতো FIR দিম আৰু এই ল'ৰাজনৰ ওপৰত তদন্ত হ'ব লাগে এওঁ কি কাৰ্যকলাপ চলি থাকে এওঁৰ কাম কি অফিচত ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ